নহলি কওক এক ছিলিমে যেমন তেমন হয় 2 ছিলিমে রাজা অ 3 ছিলিমে পাত্তা মন্ত্রী 4 ছিলিমে রাজা আপুনি আৰু কি জানিবলৈ আছে না আপুনি আৰু কি জানিবলৈ আছে বাৰু মই আচৰিত পালো খাই নি ভাং কেতিয়াবা ও মই খাইছিলো পাই এতিয়াও মন যায় ছিলিমটো মোৰ ভাগি থাকিলে এতিয়া দেখি মোৰ মানে লোভ পানীয়ে ওলাইছে আজি পইচা পাতি পাই বেংগল আহি একদম মজা ন এতিয়া বিদায় আকৌ ৰেডিঅ'তে বহিব লাগিব বেচেলি এতিয়া অকণমান চাহ খাব লাগিব চাহ খাব ন চাহ খাওঁ একো খোৱা নাই আৰু কিবা থাকিলে নেকি নাই নহয় ন বস্তু থকা নাই নহয় ন ব'লক 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 আকৌ ৰেডিঅ'তে এতিয়া বহি থাকিব লাগিব ৰাম ৰাম দেখিছে আৰু বুঢ়ীৰ লগত ভেচেলি বুঢ়ীৰ লগত ইমান ৰ'দে ৰ'দে বজাৰ কৰিবলগীয়া হৈছে আকৌ মঙলবাৰ আমটাউন বন্ধ কি ক'ম আৰু কি ক'ব ভেচেলি ইমান গৰমত কওকচোন কি কৰিম আমাৰ কিবা এটা কপালে বেয়া নেকি আমি এখন দোকানতে বজাৰ কৰিম বুলি ভাবি আছিলোঁ এতিয়া বস্তু নাপালোৱে বস্তু পোৱাই নাইকিয়া এখনত এটা পাইছোঁ তেনেকৈ আৰু বজাৰ কৰিব লাগিব আৰুতো আৰু মানে টাউনলৈ ঘনাই আহিব নোৱাৰোঁতো সেইটোৱে কথা বিষয়ত থকা মানুহ বিষয় এৰাব নোৱাৰোঁ ইয়াত পাম দিয়ক ঘুমাই পোৱা দিয়ক আৰু কি লাগে আৰু কি হা ল'বলৈ নাই আৰু যাব ন একদম গাঁৱলীয়া হয় মই ধূনা কুকুৰা হয় ধূনা গছৰ পৰা হয় ধূনা গছ দিয়া গুণ মই এবাৰ মানে পাই পিনে আনি গুটি মানে বেগ এটা এবেগ লৈ আহিছিলোঁ গছ উলিয়াম বুলি কিন্তু এজোপা গছ নোলালে ধূনাৰ গুটিটোহঁত মানে হেৰি শিমলু গুটিটো যে ফুল নুফুলা গুটিটো মানে ইমানটো হৈ থাকে ধূনা গুটিটো মানে চিমিলি মানে শিমলু গুটিকে মানে ধূনা গুটি বুলি ক'ব পাৰোঁ হেৰি এই আপোনাৰ ধূনা হৈ যায় কিমান হয় 405 টকা হয় 400 টকা 5 টকা এটা মাইনাছ কৰি দিছে আপুনি খামগে দেই ৰাইজ আহি আছোঁ পুৰা ৰ'দ হৈ দেখিছে কেনেকুৱা এই আমাৰ আমগুৰি টাউন হয় এখন বুজি পালে নহয় আকৌ এতিয়া আইতা জাজি পাৰলৈ গুচি যাবগৈ মানে ৰাইজ আমি ইতিমধ্যে আহি আমাৰ ঘৰ যোৱা আমাৰ গাঁৱলৈ যোৱা ৰাস্তাটো পালোহি আৰু এয়া দেখিছে নাই আমুল ল'লে ৰসগোল্লা ল'লে হৰলিক্স ল'লে ধেৰ বজাৰ আইতা কিবা এটা কওক আকৌ ৰাইজত ইমান ধুনীয়া বতাহ মাৰিছে এইডোখৰত দেখিছে আমাৰ মন্দিৰ হয় এইডোখৰত মানে আসন গছজোপা হ'ব কিবা এটা কওক আইতা কিনো ক'ম আৰু আহিছিলোঁ বেংকলৈ ঘৰতো প্ৰয়োজনীয় বস্তু ভালেমানকেইটা দৰকাৰ হৈ আছিলে গতিকে আমি পইচাকেইটা উলিয়াওঁতে বজাৰখন কৰি যাৱতীয় বস্তুকেইটা কিনি লোৱাই ভাল কাৰণ পইচা হৈ নাথাকে ঘৰলৈ যোৱাৰ লগে লগে বেলেগ মানে দিশত মানে খটাবলগীয়া হয় কাৰণ প্ৰয়োজনীয় বস্তুবিলাক থাকি যায় গতিকে মানে পাওঁতেই প্ৰয়োজনীয় বস্তুকেইটা লোৱাটো উচিত গতিকে তেনেকৈ আৰু মানে চিন্তা কৰি বজাৰ অকণমান কৰি আহি আছোঁ আৰু আইতা আজি কি আমি টাউনতো ভিডিঅ' বনালো আইতাৰ পৰা আচৰিত পালো চিনেমাৰ ভিডিঅ' এটা বনালো ধুনীয়াকৈ তাৰপৰা আইতাকে চাম আমি টাউনতো ভিডিঅ' বনাম বুলি নমস্কাৰ বন্ধু বান্ধৱী জ্যেষ্ঠজন পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আজি মনটো ভাল লাগিছে হাঁহিছোঁ কিয় গম পাইছেনে আজি ভেচেলি আইতাৰ লগত মই বজাৰলৈ আহিছিলোঁ মানে ভেচেলিৰ লগত বজাৰ কৰিবলৈ আহিছিলোঁ মানে কাৰণটো কি হ'ল ভেচেলি আইতাও মানে গ্ৰামীণ বিকাশ বেংকত এখন একাউণ্ট আছে আৰু মোৰো এখন পুৰণি একাউণ্ট আছে মই স্কলাৰশ্বিপৰ কাৰণে একাউণ্টটো খুলিছিলোঁ মানে 2006 চন মানতে খুলিছিলোঁ গ্ৰামীণ বিকাশ বেংক বৰ্তমান PNB বুলি কয় পাঞ্জাৱ নেশ্যনেল বেংক কৰিলে আৰু মানে আইতাই মানে চহী কৰিব জানিছিল কিন্তু পুতেক আজি 35 বছৰমান প্ৰায় হৈ গ'ল হেৰাই যোৱা ডাঙৰ পুতেক সেইবাবে মানে আইতা চিন্তাতে মানে কি হাতখন মানে কেতিয়াবা কপে বা কিবা এটা হয় সেইকাৰণে আইতাই চাইন নকৰে মানে চহী নকৰে আৰু আইতাই সেইকাৰণে ক'লে কমল মই আগতো মানে ঘৰতে পুৰাই দিওঁ তেনেকৈ উইড্ৰ ফৰ্মখনত আৰু আইতাই টিপ চহী দিয়ে মোৰ একাউণ্ট নাম্বাৰটো আৰু মই চহীটো কৰি দিওঁ আজি বোলে কমল বোলে মঙলবাৰ আছিল আমাৰ যিহেতু মঙলবাৰ আমগুৰি টাউন বন্ধ হয় আৰু বজাৰো দুটামান কৰিম কিন্তু আমি বজাৰ কৰা ইমান নহ'লে যি বজাৰ কৰিব লাগিছিল সেইখিনি বস্তু নাপালোঁ কিন্তু
কিন্তু আমি হ'লেও মানে যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ। বেংকৰ পৰা ইতিমধ্যে ওলাই আমি পোনপটীয়াভাৱে আমি কুমাৰ গাঁৱলৈ গ'লোগৈ। আইতাক খৰাহি পাচি আৰু খাং এটা লৈছে। আমগুৰি সমীপতে থকা এয়া 4 নং ৱাৰ্ডত এখন মানে কল আৰু মাটি কলহ মানে মাটি চাকি দোকান হয় আৰু ইয়াতে বিভিন্ন ধৰণৰ বস্তু পোৱা যায়। সকলো বস্তু মানে ইয়াতে প্ৰয়োজনীয় সামগ্ৰীখিনি পোৱা যায়। আইতাই এয়া মানে খৰাহি বিচাৰিছে। খৰাহিটো ঘুটুং হ'লে ভাল। আমি সকলোৱে জানো খৰাহিটো মানে ঘুটুং যিমান খৰাহি হয় খৰাহিটোত মানে বস্তু বেছি ধৰে আৰু মানে ধুবলৈ বা যিকোনো কাম কৰিবলৈ ভাল হয়, সুবিধা হয়। আৰু এইটো খাং বুলি কয়, আপোনালোকে চিনি পাইছে এই খাংটো। এই খাংটো মানে ইয়াতে মানে জুহালৰ ওপৰত মানে জুইশালৰ ওপৰত মানে ওপৰত তুলি থ'লে তাত যিকোনো মানে বস্তু শুকুৱাব পাৰি বা চব্জি ভৰাই থ'ব পাৰি। আমাৰ ঘৰতো খাং আছিল, কিন্তু এতিয়া জ্বলি শেষ হ'ল আৰু পুৰণি হৈ গ'ল, এতিয়া নাই। আইতাই আজি খাং এটা ল'লে, খৰাহি এটা ল'লে। খৰাহি দুটা চাইছিল মানে, এটা খৰাহি কি হৈ গ'ল, এটা বেছি দাম ক'লে। এটা এইটো ঘুটুং খৰাহিটো যেন 200 টকা লৈছে আৰু ইটো খৰাহি 170 টকা কৈছিলে। সেইকাৰণে সেইটো ল'ব নোৱাৰিলে আৰু খাংটো ল'লে। খাংটো মানে সঁচাকৈ ভাল লাগিল। আৰু মই আপোনালোকৰ দোকানখন অকণমান পৰিৱেশ দেখুৱাই দিছোঁ। ইয়াতে খৰাহি আছে, পাচি আছে, এয়া দেখিছে নহয়, মাহ ধোৱা খৰাহি আছে সৰু। এইটো খাং আৰু খৰাহি হয়। আৰু জাকৈ, খালৈ, পল সকলো আছে। এইটো আপোনালোকে চিনি পায়, খালৈ হয়। আৰু চালনী আছে, ধান চলা চালনী মানে চাউল চলা চালনী আদিকে কৰি। আৰু সজাবলৈও ইয়াত প্ৰয়োজনীয় বস্তু পোৱা যায়। পাচি হয়, চেপা আছে, বিচনী আছে, ধৰা আছে, খালৈ, জাকৈ আৰু মানে পল সকলোখিনিয়ে আপোনালোকে ইয়াত সামগ্ৰী পাব। আমগুৰি 4 নং ৱাৰ্ডত আছে দোকানখন। এইটো চেপা দেখিলে, চেপা, পল, জাকৈ, পাচি, বৰ পাচি, সৰু পাচি আৰু চালনী, কোলা আপোনালোকে নিশ্চয় জানে এইখিনি বস্তু। তাৰ পাছতে আহি গ'ল এয়া এইটো বেতৰ হয়, বেতৰ খাং হয়, বৰ ধুনীয়া। আৰু এইটো বাঁহৰ হয়। আৰু এইটো খৰাহিকেইটা দেখিছেনে, ইমান সুবিধাজনক খৰাহিকেইটা, ইমান মানে ঘুটুং হয়। ঘুটুং শব্দটোৰ অৰ্থটো হৈছে ঘুটুং মানে অলপ মানে বেছি খাল হৈ থাকে, তাত মানে বস্তু বেছি ধৰে। পিঠা চলা চালনী আছে, কল পাব ইয়াতে, কল এনি টাইম থাকে। এয়া চালনী হয় আৰু সজোৱা হয়, এইকেইটা বস্তু সজোৱা হয়। পল, চালনী, খালৈ এইকেইটা সজাবৰ কাৰণে। এয়া সৰুকৈ ধুনীয়া মানে ধৰা আছে, কোলা আছে। এইবোৰ আমাৰ মানে সজোৱা গৃহত মানে সজাব পৰা যাব। বাঁহনি আছে, নাই কি মানে আমাৰ যাৱতীয় মাটি বাচন মলাৰ পৰা আদি কৰি চৰুৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে সামগ্ৰী পাব। 4 নং ৱাৰ্ডৰ দোকানখন আছে, কমাৰগাঁও নামঘৰৰ সমীপতে, বৰনামঘৰৰ কাষতে। আৰু ইয়াত দেখিছে নহয়, ভিতৰৰ মই গুদাম ঘৰটো অকণমান দেখাই দিছোঁ, মানে য'ত সঞ্চিত কৰি ৰাখে বস্তুবোৰ, মানে তাত মানে জমা কৰি ৰাখে। আৰু এয়া মানে কি আছে ইয়াতে, মলা দেখিলে আপোনালোকে, তাৰপিছতে টেকেলি দেখিলে, মাটি টেকেলি সৰু মানে দৈ কৰিব পৰা বা এৱা টেকেলি কয়। আৰু এই পাচিকেইটা যেন বাৰেপতি দেখাইছোঁ, মাহ মানে ধুৱাচি হয়। আৰু এইটো পল হয়, দেখিছে, বেতৰ পল, বাঁহৰ পল সকলোখিনিয়ে পাব। ইতিমধ্যে আইতা আমি পৰা বস্তু কিনি হৈ গ'ল আৰু ইতিমধ্যে আমি এই সোমালোহি মানে ইয়াতে মিঠেল আৰু কিবাকিবি হৰলিক্স কিবাকিবি। আৰু আইতাই আমো ল'লে, কেজি এতিয়া বজাৰত 100 টকা। আচৰিত লাগে ন ভাবিলে। মানে এয়া মানে অসমৰ নহয়, অসমৰ বাহিৰৰ আম হয়। ইতিমধ্যে আইতাই 500 টকা এটা দিছিল, বাকীকেইটা ঘূৰাই দিলে। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব দেই।